মৰিয়নি নকছাৰী তিৰুৱালত নিশা সংঘটিত হয় নৃশংস হত্যাকাণ্ড ২৪ বছৰীয়া মানসিক বিকাৰগ্ৰস্ত যুৱকৰ আক্ৰমণত নিহত হয় এজন লোক নকছাৰী তিৰুৱাল চাহ বাগিচাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ৰঞ্জিত ঘাটৱাল নামৰ লোকজনক ৰডেৰে মৰিয়ে হত্যা কৰে পিংকু হাতীবৰুৱা নামৰ মানসিক বিকাৰগ্ৰস্ত যুৱকজনে ইয়াৰ লগতে গুৰুতৰভাৱে আহত হয় নিহত ৰঞ্জিত ঘাটৱালৰ ভাতৃ মিণ্টু ঘাটৱাল ঘটনাৰ পিছতে হত্যাকাৰী পিংকু হাতীবৰুৱাৰ বাসগৃহত কেইবা শতাধিক উত্তেজিত ৰাইজ উপস্থিত হৈ আক্ৰমণ চলায় উত্তেজিত ৰাইজে বাসগৃহৰ লগতে বাহন ভাঙি লণ্ডভণ্ড কৰে জানিব পৰা মতে আক্ৰমণ কৰা ঘৰটোৰ ভিতৰত কেইবাগৰাকীও লোক আবদ্ধ হৈ আছিল অৱশেষত ঘটনাস্থলীত দেবেৰাপাৰ আৰু মৰিয়নি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় হত্যা কৰিলে পিংকু হাতীবৰুৱাই তো ৰাতি আমি গম পাই ওলালো তাক দেখিছো হাতত ৰড এডাল আছিলে এই ৰডডাল লৈ পিনি সি আহি ৰাস্তা ফালে আমাৰ লাইনৰ ফালে দি গৈছে লাইনৰ মানুহ খেদিছে আৰু কেইবা ঘৰো আমাৰ ভাঙিছে মানে কাৰোবাৰ গ্ৰিল ভাঙিছে কাৰোবাৰ চিচা ভাঙিছে কাৰোবাৰ জেওৰা ভাঙিছে তাৰ পিংকু হাতীবৰুৱাক মই দেখিছো অথচ মই এটা কথাই ক'ব বিচাৰিছো যে তাৰ মা দেউতাই তেতিয়া সেইটো সময়ত কি কৰি আছিলে যে নিজৰ সন্তানে যেতিয়া ঘৰৰ পৰা ওলাই গৈছে অন্ততঃ মা দেউতাই গম পাব লাগিছিলে বা ৰড এডাল লৈ পিনি গৈছে কাৰোবাক কিবা হেৰি অনিষ্ট কৰিব নেকি বুলি সিহঁতি ভাবি ল'ব লাগিছিলে আৰু মাকে ওচৰ চুবুৰীয়া ৰাইজক জনাব লাগিছিলে বা ভিডিপি আছিলে ভিডিপিক জনাব লাগিছিলে যে মোৰ ল'ৰাটো এনেকুৱা হৈছে বা দিনৰ ভাগত সিহঁতি তাৰ ব্যৱস্থা ল'ব লাগিছিলে চিকিৎসালয় লৈ যাব লাগিছিলে যে ল'ৰাটো এনেকুৱা হৈছিলে কিন্তু তেওঁবিলাকে এনেকুৱা কোনো ধৰণৰ ব্যৱস্থা নল'লে তেনেকুৱাই থৈ দিলে আজি আমাৰ ভাইটি মোৰ মামাৰ ল'ৰা হয় হুণ্টু বুলিয়ে জানো হুণ্টু ঘাটৱালক আজি হত্যা কৰিলে আৰু মৰিয়াই মাৰি তাক হত্যা কৰিলে আৰু তাক বচাবলৈ যাওঁতে তাৰ ভায়েককো আঘাত পাইছে যথেষ্ট যোৰহাট এতিয়া মেডিকেললৈ প্ৰেৰণ কৰা হৈছে এতিয়া এম্বুলেন্সত পুলিচ প্ৰশাসনো আহিছে বাৰু গতিকে মই এই দুখীজনক কঠোৰভাৱে শাস্তি পাব বুলি মই অনুৰোধ জনাইছো মই ঘৰত শুই আছিলো মোক মাৰে মোৰ পেটত লাগিব যোৰহাটৰ পৰা কংগনজ্যোতি শৰ্মাৰ ৰিপৰ্ট এনি ফৰ 24